নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 8 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰুণোদয় 3.0 আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয় সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো কোনবোৰ মানুহে অৰুণোদয় 3.0 আঁচনিৰ টকা নাপাব এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। ইয়াতে 1 নম্বৰত কোৱা হৈছে হাউচ হোল্ড অফ MPs, MLAs, CEMs, EEMs or either ex counter parts। তো যিসমূহ পৰিয়ালৰ কোনো সদস্য MP, MLA, CEM বা EMS আদিৰ লগত জড়িত হৈ আছে সেইসকল মানুহে নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। 2 নম্বৰত কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্য পঞ্চায়তী ৰাজ, আৰবান লোকেল বডি বা অট'নমিজ কাউন্সিলৰ লগত জড়িত সেইসমূহ মানুহেও নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। 3 নম্বৰত কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্য ডক্টৰ, ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, CA বা লয়াৰ, বেংকাৰ, টিচাৰ বা গভৰ্ণমেণ্ট এমপ্লয়ৰ পেঞ্চনাৰ। তো এইবোৰ পৰিয়ালৰ কোনো সদস্যই নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। 4 নম্বৰত কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যই গভৰ্ণমেণ্ট কণ্ট্ৰাক্টৰ বা ৰিয়েল এষ্টেট বিল্ডাৰ বা ইণ্ডাষ্ট্ৰিয়েলিষ্ট, তাৰপিছত কোৱা হৈছে ট্ৰেড লাইচেঞ্চ হোল্ডাৰ, বিজনেছমেন আৰু ইনকাম টেক্স পেয়াৰ। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি এইবোৰৰ লগত জড়িত হৈ থাকে সেই ক্ষেত্ৰত আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা পোৱাৰ বাবে যোগ্য নহয়। আপোনাৰ পৰিয়ালৰ কোনো সদস্য যদি ইনকাম টেক্স পে' কৰে তেন্তে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নাপাব। তাৰপিছত কোৱা হৈছে হাউচ হোল্ড উইথ মটৰাইজ 4 হুইলাৰ্ছ। তো যিসমূহ মানুহৰ ঘৰত 4চকীয়া বাহন আছে, 4চকীয়া বাহন থকা পৰিয়ালেও অৰুণোদয় 3.0 আঁচনিৰ টকা নাপাব। লগতে যিসমূহ কৃষকৰ 15 বিঘাতকৈ অধিক কৃষিভূমি বা খেতি মাটি লগতে নিজৰ বাসস্থানৰ বাবে কৃষিভূমি আছে সেইসকল কৃষকেও অৰুণোদয় 3.0 আঁচনিৰ টকা পোৱাৰ বাবে যোগ্য নহয়। তাৰপিছত কোৱা হৈছে বেনিফিচিয়াৰিজ অফ চিমিলাৰ কেছ স্কিম লাইক অৰুণোদয় প্লাছ। তো আপোনালোকে যদি অসম চৰকাৰৰ ফালৰ পৰা আগৰ পৰাই কোনো আঁচনি লাভ কৰিছে যিখন আঁচনি অৰুণোদয় আঁচনিৰ সম পৰিমাণৰ আৰ্থিক সাহায্য প্ৰদান কৰে সেই ক্ষেত্ৰত আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ টকা নাপাব। তো ইয়াৰ লগতে একেবাৰে শেষত কোৱা হৈছে যিসমূহ পৰিয়ালৰ কোনো সদস্যৰ বছৰেকীয়া ইনকাম 2 লাখ টকাতকৈ ওপৰত, আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি বছৰেকীয়া ইনকাম 2 লাখ টকাৰ ওপৰত তেন্তে আপোনালোকে অৰুণোদয় 3.0 আঁচনি টকা নাপাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে কৃষক বন্ধুসকল, কোনো কৃষি সামগ্ৰী বিক্ৰেতাই যদি শস্যৰ ভেজাল বীজ, ভেজাল কীটনাশক, ভেজাল ৰাসায়নিক সাৰ বিক্ৰী কৰি আছে তেন্তে তাৎক্ষণিকভাৱে কিষাণ কল চেণ্টাৰলৈ ডায়েল কৰক অথবা নিকটৱৰ্তী কৃষি উন্নয়ন বিষয়াৰ সৈতে আপোনালোকে কৰিব পাৰে যোগাযোগ। তো কোনখন টল ফ্ৰী নম্বৰত যোগাযোগ কৰিব সেয়াও আপোনালোকক জনাই দিছোঁ। টল ফ্ৰী নম্বৰটো হ'ল 1800-180-1551। এইটো ফোন নম্বৰত ফোন কৰি আপোনালোকৰ যদি অভিযোগ থাকে তেন্তে অতি সোনকালে দিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।